স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ খানাপাৰাত ভোগালী বিহুৰ পিঠা বনোৱা অনুষ্ঠানত উপস্থিত আছোঁ। ফাইনেলি আজি পিঠা বনোৱা অনুষ্ঠান নহয়, বৰ্তমান আজি কাম কৰি আছে। কাম কি কৰি আছে? দাদাহঁতে খেৰী ঘৰ বনাই আছে, মঞ্চ বনাই আছে আৰু বহুত কিবা কানি বনাই আছে। আপোনালোকক আজি ধুনীয়া কৰি দেখাম, আপোনালোকে আজি ভিডিঅ'টো চাব। বৰ্তমান মই আজি খানাপাৰাত উপস্থিত, 4-5জন দাদাই পুৰা কাম কৰি আছে, মঞ্চ বনাই আছে, খেৰী ঘৰ বনাই আছে আৰু কামিৰে কিছুমান মানে বনাই আছে। কি বনাই আছে আমি দাদাহঁতৰ পৰা সম্পূৰ্ণ জানি ল'ম। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এইটোৱে ভোগালী বিহুৰ খেৰী ঘৰ বনাই আছে দাদাহঁতে আৰু এফালে দাদা কাম কৰি আছে। আপোনালোকে ভালদৰে চাব গাইজ। চাওক গাইজ, মোৰ মৰমৰ দাদাই কাম কৰি আছে আৰু খেৰবিলাক দেখোন কাটিয়ে আছে। অ' দাদা, এই ঘৰটো যে বনাইছে এইটো কি ঘৰ বনাইছে আপোনালোকে? ভোগালী বিহুৰ খেৰী ঘৰ আজিয়ে বনাইছে নে যোৱাকালিৰ পৰা বনাই আছে? যোৱাকালিৰ পৰা বনাই আছে ন? বহুত ভাল লাগছে, বহুত সুন্দৰ ঘৰ। খেৰী ঘৰ আজিকালি দেখাই নাপায়। আপোনালোকে যে বনাইছে, আপোনালোকৰ ঘৰ ক'ত দাদা? ধুবুৰীত ঘৰ। চাওক গাইজ, দাদাহঁতৰ ঘৰ ধুবুৰীত আৰু দাদাই এনেকৈ খেৰী ঘৰটো বনাই আছে। আৰু এফালে চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এই দাদা তিনিজনে খেৰীৰে চালি এখন বনাই আছে। চাওক গাইজ, ইমান ধুনীয়া কৰি বনাইছে তিনিজন দাদাই। অ' দাদা, এখন কি বনাই আছে? ইয়াৰে বেৰা বনাই আছে। চাওক গাইজ, এই দাদাজনে সহযোগিতা কৰি আছে, খেৰলৈ আহি আছে। ইমান ধুনীয়া কৰি বনাইছে। ভোগালী বিহুৰ এইখন চালি হ'ব। চাওক গাইজ, ভালদৰে চাওক। দাদা, আপোনালোক ক'ৰ পৰা আহিছে? দাদা ধুবুৰীৰ পৰা আহিছে। এই 4জন একেলগে? আচ্ছা দাদা, আপোনাৰ নাম? মতিউৰ ৰহমান। তাৰপিছত 2 নম্বৰ আপোনাৰ নাম দাদা? বকুল ইছলাম। আচ্ছা, তোমাৰ নাম ভাইটি? ৰাজ আলী। আচ্ছা, বহুত ভাল লাগিছে। ইমান ধুনীয়া কৰি কাম কৰিছে, ইমান ধুনীয়াকৈ বনাইছে। চাওক গাইজ, আপোনালোকে দাদাজনে কামি লৈ আহি আছে। আহি থাকা দাদা। দাদা, আপোনাৰ ঘৰ ক'ত? হে, ধুবুৰী। আপোনাৰ নাম কি? আজাদ আলী। ইয়াতে কাম কৰি আছে? আজি কেইদিন ইয়াতে কাম কৰি আছে দাদা? এসপ্তাহ হ'ল কাম কৰি আছে। ঠিক আছে দাদা, ধন্যবাদ, ভাল লাগিল। গাইজ, ফাইনেলি আপোনালোকে এই গেটটো চাওক। এইখন হৈছে গেট। এই গেটটো দি সকলো ৰাইজ ভোগালী বিহুৰ পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠান চাবলৈ অহা এই গেটটো দি সোমাব গাইজ। আপোনালোকে চাওক। আৰু এইখন হৈছে মঞ্চ। এই মঞ্চখন উঠি ল'ব আপুনি, আহি থাকক। এইখন মঞ্চ আৰু বৰ্তমান এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, বৰ্তমান বনাই আছে। আপোনালোকে মঞ্চখন চাওক, ভালদৰে চাওক গাইজ। এই যোৱাবাৰ আহিছিলোঁ মই, ইয়াতে আহিছিলোঁ। এইখন মঞ্চতে ময়ো চেল্ফি মাৰিছিলোঁ আৰু লগতে সকলো ৰাইজ আহিছিল আৰু মোৰ মৰমৰ বাইদেউহঁতৰ লগত মই ইয়াতে চেল্ফি মাৰিছিলোঁ। চাওক গাইজ, এই মঞ্চখন ভালদৰে চাওক আপোনালোকে। এতিয়ালৈকে কাম হোৱা নাই, কাম কৰি আছে। বৰ্তমান মই জানামতে অহা 10 তাৰিখে পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ হ'ব। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এই লাইনটো কমপ্লিট চাওক। এই লাইনটো কমপ্লিট পিঠা বনোৱা অনুষ্ঠান প্ৰতিযোগিতা। আপোনালোকে ভালদৰে চাওক। আপোনালোকক মই যিবিলাক ৰুম বনাইছে ৰুমবিলাক দেখুৱাই আছোঁ। দাদা, আহি থাকক। ফাইনেলি এইটো চাওক। ইয়াতে বৰ্তমান বস্তুবিলাক থৈছে, যিবিলাক সজোৱা বস্তু আছে, কাৰ্পেট যিবিলাক সজোৱা বস্তু আছে গোটেইখানটি ইয়াতে থৈছে। ইয়াৰ পৰা চব খানটি বস্তু লৈ যাব মঞ্চলৈ। আৰু এইবিলাক ঘৰ আছে, ঘৰবিলাক চাওক। গোটেইখানটি পিঠা বনোৱা অনুষ্ঠান, ইয়াতে পিঠা বনাব। আপোনালোকক মই নিজে সোমাই দেখুৱাই আছোঁ। এইফালে চাওক গাইজ, ভালদৰে চাওক। এইফালে চাওক গাইজ, ধুনীয়া কৰি লাইট লগাই থৈ দিছে। আহি থাকক দাদা। আৰু এইফালে চাওক গাইজ, এইফালে লাইনৰ ট্ৰেন্সফৰ্মাৰৰ খালী বাক্সা এটা আছে। আপোনালোকে চাওক গাইজ।
আৰু এইফালে আছে মানে ট্ৰেন্সফৰ্মাৰ আছে লাইনৰ সব মানে পিঠা বনোৱা মানে এইবিলাক ঘৰ বনাই থৈ দিছে মানে ৰুম এটা এটা কৰি এইফালে লাইট আছে লাইট লগাই থৈ দিছে আৰু এইফালে চাওক গাইজ ধুনীয়া কৰি চাওক আৰু এইফালে লাইনৰ বোৰ্ড আছে দুখন আছে ধুনীয়া মিনি বোৰ্ড আৰু এইফালে চাওক গাইজ আৰু এইফালে চাওক এইফালে মানে কাৰ্পেট থৈ দিছে মানে মাটিত পাৰাৰ কাৰণে ধুনীয়া কৰি এইবিলাক ৰুম আৰু মানে পিঠা বনোৱা ৰুম এইবিলাক এইফালে চাওক গাইজ কিমান চাব আপোনালোকে বৰ্তমান এতিয়া ৰেডি কৰা নাই ৰেডি কৰি আৰু মানে মই জানা মতে অহা 10 তাৰিখে জানুৱাৰীৰ 10 তাৰিখে মানে আৰু এইফালে চাওক গাইজ আজি পুরো ফাইনালি কাম হৈ যাব তাকে যাই থাকক আপোনালোক সম্পূৰ্ণ দেখুৱাই আছোঁ এইবিলাক ৰুম হয় আপোনালোকে চাওক গাইজ আজি মই উপস্থিত আছোঁ খানাপাৰাৰ মেইন খানাপাৰাৰ পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠানত আছোঁ আৰু চাওক গাইজ ভালদৰে কিমান দেখোন আৰু ইফালে আছে 15টামান ৰুম আছে আপোনালোকে চাওক ইয়াতে আছে এটা লাইনৰ পোষ্ট আপোনালোকে চাওক ইয়াতেও হ'ব পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠান আৰু এইফালে চাওক গাইজ চব ৰুমে ৰুম আৰু এইফালে আছে এটা লাইনৰ ফুটো ইয়াতেও হ'ব চাওক গাইজ আপোনালোকে ভালদৰে চাওক আৰু এইটো এটা ৰুম কমপ্লিট আপোনালোকক মই ৰুমখন দি দেখুৱাই আছোঁ আপোনালোকে চাব আৰু এইফালে এইটো ৰুম চাওক গাইজ ধুনীয়া কৰি চাওক ধুনীয়া কৰি আপোনালোকক দেখুৱাই আছোঁ দাদা নমস্কাৰ দাদা আচ্ছা যিয়ে নহওক বাৰু মই আজি খানাপাৰাত উপস্থিত আছোঁ আৰু দাদাকো লগ পালোঁ দাদাও খানাপাৰাত উপস্থিত আছে যিয়ে নহওক এই ভোগালী মেলা কোন তাৰিখৰ পৰা আৰম্ভণি হ'ব আপোনাৰ 9 তাৰিখৰ পৰা 9 তাৰিখ হয় 9 তাৰিখ আৰু কেই তাৰিখ গেলি আছে 12 তাৰিখলৈকে 9 10 11 12 12 মানে পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠান হয় হয় 9 10 11 12 হয় আচ্ছা দাদাৰ ঘৰ ক'ত মোৰ ইয়াতে আপোনাৰ এই বৰাগাঁও পশ্চিম বৰাগাঁও বকুল নগৰ আচ্ছা ঠিক আছে দাদা ভাল লাগিল গাইজ ফাইনেলি মোৰ লগত ভাইটি আছে ভাইটিৰ ঘৰ ধুবুৰীত ভাইটি মানে ইয়াতে কাম কৰি আছে ভোগালী বিহুৰ পিঠা বনোৱা প্ৰতিযোগিতা অনুষ্ঠানত মানে কাম কৰি আছে তাৰপিছত এতিয়া ভাইটিক মই সুধিম মানে অনুষ্ঠান কোনদিনৰ পৰা আছে পিঠা বনোৱা অনুষ্ঠানটো পিঠা বনোৱা অনুষ্ঠানত 10 আৰু 12 তাৰিখত হ'ব আপোনালোকে ধুনীয়াকৈ আহি যাব এইটো চাইটতে হয় যেটো খানাপাৰা মেইন অফিচিয়েল যে চাইট হয় সেইটো চাইটতে মই আছোঁ ভাইটিজনে আহিছে মোক লগ পালে এনে ভাল লাগিছে আৰু ঠিক আছে ধন্যবাদ 10 11 12 10 11 12 ঠিক আছে গাইজ আপোনালোকে আহিব ভোগালী বিহুৰ পিঠা বনোৱা অনুষ্ঠানত চাওক গাইজ মোৰ মৰমৰ বাইদেউহঁতে ধুনীয়া কৰি সাৰা পোছা কৰি আছে চাওক গাইজ আপোনালোকে ভালদৰে চাওক এইফালে এজন বাইদেউ সাৰি আছে পুৰা চাফাই কাম লাগি আছে বাইদেউ আপোনালোকৰ ঘৰ ক'ত বাইদেউ বৰাগাঁও এফালে বাইদেউ আপোনাৰো বৰাগাঁও এই তিনিজন বাইদেউৰ বৰাগাঁৱত ঘৰ ধুনীয়া কৰি মানে সাৰা পোছা কৰি আছে চাওক গাইজ আপোনালোকে ভালদৰে চাওক এই খানাপাৰা মেইন ফিল্ডত চাওক গাইজ আপোনালোকে জাপিটো চাওক খেৰেদি কি সুন্দৰ কৰি বনাইছে ইমান মৰম লাগছে এই জাপিটো আৰু জাপি বনোৱা এই ডক্টৰজন আপোনালোকক দেখুৱাই আছোঁ মই এজন ডক্টৰ আছে যেনেকুৱা আমাৰ মানুহৰ ডক্টৰ এই জাপি বনোৱা এজন ডক্টৰ বুলিয়ে ক'ব লাগিব এই ডক্টৰজন এতিয়া আপোনালোকক দেখুৱাই আছোঁ এইজনে হৈছে ভাইটি তুমি এফালে আছ এই জাপিটো কোনে বনাইছে জাবিটো মই বনাইছোঁ কালি ৰাতি তুমি বনাইছা কালি ৰাতিৰ পৰা বনাইছোঁ কাৰণ কামটো শেষ কৰিব লাগে 10 তাৰিখ কাৰণে অনুষ্ঠানখন আৰম্ভ হ'ব সেইটো কাৰণত কামটো শেষ কৰিবলৈ জলদি কৰিছে আৰু বহুত ধুনীয়া হৈছে ভাইটি জাপিটো ঠিক আছে ভাইটি ভাল লাগিল গাইজ ফাইনেলি প্ৰথম আপোনালোকক জাপিটো ময়ো দেখুৱাই আছোঁ মই লাৰি চাৰি চাওঁ এই ধুনীয়া কৰি কামি কাঠি পেলাই বনাইছে চাওক গাইজ মই এনেকুৱা জাপি 7জনৰ মতো দেখা নাছিলোঁ এই ভাইটিটো মানে জাপি বনাইছে মানে এডভান্স মই দেখুৱাই দিছোঁ যিজন ডক্টৰে মানে জাপিটো দেখুৱাইছে জাপিটো চাই লওক আপোনালোকে আৰু এটা মই দেখুৱাই আছোঁ আপোনালোকে চাব লাগিব এই মানে ঢোল এটা বনাই আছে ঢোলটো আপোনালোকক দেখুৱাই আছোঁ ঢোলটো কিহেদি বনাইছে আহক গাইজ এইটোৱে হৈছে ঢোল মানে বাঁহৰ কামি দি বনাইছে ইমান মজাকৈ বনাইছে এইটো ঢোলটো
আপোনালোকে ঢোলটো চাওক গাইছ, কি মৰম লগা ঢোল। বৰ্তমান এতিয়াও মানে ফিনিচিং হোৱাই নাই, বৰ্তমান মানে বনাই মানে উঠাইয়ে থৈ দিছে। আপোনালোকে ঢোলটো চাওক, ইমান মৰম লগা ঢোল গাইছ। আজি ফাইনেলি মই এইখন ফিল্ডত আজি প্ৰথম ভৰি দিলোঁ। এই ফিল্ডখনৰ নাম শুনি আছিলোঁ, বহুতৰ মুখত শুনি আছিলোঁ, টিভিত দেখা পাওঁ, মোবাইলত দেখা পাওঁ। ফাইনেলি আজি মই এই ফিল্ডখনত মই নিজে উপস্থিত আছোঁ। আপোনালোকে ফিল্ডখন চাওক। দাদা কেমেৰাটো অকণমান ঘূৰাই দিব, ফিল্ডখন কমপ্লিট দেখুৱাই দিয়ক। চাওক গাইছ, এইখন খানাপাৰাৰ মেইন ফিল্ড। আপোনালোকে ভালদৰে চাওক, মই দেখা নাছিলোঁ এই ফিল্ডখন মই ৰাস্তাৰ পৰা দেখিছিলোঁ। বৰ্তমান ফাইনেলি আজি ফিল্ডখনৰ মই ভিতৰত। আপুনি কমপ্লিট ফিল্ডখন কেমেৰাটো ঘূৰাই দিয়ক। চাওক গাইছ, ইমান ধুনীয়া ফিল্ড, ইমান মৰম লগা ফিল্ড। ইয়াতে আদাল আপুনি বোন নাপায়। আৰু আজি ধুনীয়া কৰি চাফাই কৰিব। আপোনালোকে চাব এই ফিল্ডখন অহা 10 তাৰিখ 11 তাৰিখে আপোনালোকক আকৌ মই ধুনীয়া কৰি দেখুৱাই আছোঁ। চাওক গাইছ, বহুত মজা লাগছে, বহুত আজি আনন্দৰ দিন বুলি ক'ব লাগিব। 2026 জানুৱাৰীৰ আজি 8 তাৰিখ।